নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসমীয়া কাব্যলোচনী প্ৰান্তিকাৰ বিষয়ে। কেনেদৰে আপুনি প্ৰান্তিকা কাব্যলোচনীখন পঢ়িবলৈ পাব তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। পোনপ্ৰথমে আপোনাৰ মোবাইলত থকা যিকোনো এটি ব্ৰাউজাৰত প্ৰৱেশ কৰিব। ব্ৰাউজাৰত প্ৰৱেশ কৰাৰ পাছত আপুনি এটা লিংক টাইপ কৰিব। লিংকটো হ'ল এনেধৰণৰ PRANTIKAWORDPRESS.com। তাৰপিছত আপুনি গো অপশ্যনত ক্লিক কৰিব। গো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত প্ৰান্তিকা কাব্যলোচনীখনি এনেদৰে দেখা পোৱা যাব। তাৰপাছত আপোনালোকে তললৈ আনি আপোনালোকে প্ৰান্তিকা কাব্যলোচনীত প্ৰকাশিত হোৱা বিভিন্নজন কবিৰ বিভিন্ন কবিতা পঢ়িবলৈ পাব। এয়া বহুতো কবিয়ে তেওঁলোকৰ কবিতাসমূহ প্ৰেৰণ কৰিছে, আপোনালোকে দেখা পাইছে। আৰু আপোনালোকে কেনেদৰে কবিতা প্ৰেৰণ কৰিব সেই বিষয়ে জনাব বিচাৰিছোঁ। তাৰ বাবে আপোনালোকে ওপৰলৈ যাব। ওপৰলৈ গৈ আপোনালোকে মেনু যিটো দেখা পাইছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত কবিতা প্ৰেৰণৰ ঠিকনাত ক্লিক কৰিব। কবিতা প্ৰেৰণৰ ঠিকনাত ক্লিক কৰাৰ লগে লগে এখন নতুন মেনু আপোনালোকে দেখা পাব। নহয়, এখন অন আছে বৰ্তমান। হয়, এতিয়া তললৈ যাব। তললৈ যোৱাৰ পিছত দেখা পাব যে কবিতা প্ৰেৰণৰ ঠিকনা আমাৰ হোৱাটছআপ নম্বৰ দি থোৱা হৈছে আৰু আমাৰ ইমেইল ID দিয়া হৈছে। আপুনি হোৱাটছআপ নতুবা ইমেইল যিকোনো এটি মাধ্যমৰ যোগেদি আপোনাৰ স্বৰচিত কবিতাসমূহ আমাৰ প্ৰান্তিকা কাব্যলোচনীলৈ প্ৰেৰণ কৰিব পাৰে। আৰু লগতে সমগ্ৰ অসমবাসীৰ মাজত ইণ্টাৰনেটৰ পৃথিৱীখনৰ জৰিয়তে নিজকে চিনাকি কৰিব পাৰে। আজিলৈ ইমানেই।